আমাৰ দেশৰ মুঠ জনসংখ্যাৰ এক বৃহৎ অংশই হৈছে শিশু। শিশুসকল হৈছে দেশৰ ভৱিষ্যত। আজিৰ শিশু কাইলৈ দেশৰ নাগৰিক। ভৱিষ্যতে এক সুস্থ সবল ব্যক্তি হিচাপে গঢ় ল'বলৈ শিশুসকলৰ দৈহিক তথা শাৰীৰিক আৰু মানসিক বিকাশৰ অতি প্ৰয়োজন। কেন্দ্ৰীয় চৰকাৰে শিশুসকলৰ শাৰীৰিক আৰু মানসিক বিকাশৰ বাবে ৰূপায়ণ কৰিছে বিশেষ আঁচনিৰ। এই আঁচনিসমূহৰ ৰূপায়ণৰ অন্যতম মূল ভেটি হৈছে অংগনবাদী কেন্দ্ৰসমূহ। শিশুসকলৰ শাৰীৰিক আৰু মানসিক বিকাশৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত ৰাজ্যসমূহে ৰূপায়ণ কৰি অহা আঁচনিৰ উপৰিও অঞ্চল বিশেষে স্থানীয় প্ৰশাসনৰ উদ্যোগতো শিশুসকলৰ সম্পূৰ্ণ বিকাশৰ বাবে বিশেষ আঁচনি গ্ৰহণ কৰা হৈছে। এয়া অসমৰ বঙাইগাঁও জিলা। ৰাজ্যখনৰ পশ্চিম প্ৰান্তত অৱস্থিত বঙাইগাঁও জিলাৰ অধিকাংশ অঞ্চলেই হৈছে গ্ৰাম্যঞ্চল। এই গ্ৰাম্যঞ্চলসমূহত ৰাজ্য চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ উদ্যোগত স্থাপন কৰা অংগনবাদী কেন্দ্ৰসমূহৰ যোগেৰেই ৰূপায়ণ কৰা হৈছে শিশুসকলৰ শাৰীৰিক আৰু মানসিক বিকাশৰ বাবে সকলো চৰকাৰী আঁচনি। বঙাইগাঁও জিলা প্ৰশাসনৰ উদ্যোগত শিশুসকলৰ পুষ্টিহীনতা সমস্যা আঁতৰ কৰিবলৈ গ্ৰহণ কৰা হৈছে প্ৰজেক্ট সম্পূৰ্ণ বা সম্পূৰ্ণ প্ৰকল্প। 0 পৰা 5 বছৰ বয়সৰ শিশুসকলৰ পুষ্টিহীনতাৰ সমস্যা আঁতৰ কৰিবলৈ বঙাইগাঁও জিলা প্ৰশাসনে গ্ৰহণ কৰা সম্পূৰ্ণ প্ৰকল্প বা প্ৰজেক্ট সম্পূৰ্ণৰ সফল ৰূপায়ণৰ বাবে এই প্ৰকল্পৰ লগতে জিলা প্ৰশাসনেও সকলোৰে সমাদৰ লাভ কৰিছে। 2022 চনৰ আগষ্ট মাহৰ শেষৰটো দেওবাৰে আকাশবাণীৰ যোগে প্ৰচাৰিত প্ৰধানমন্ত্ৰীৰ মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বঙাইগাঁও জিলাৰ সম্পূৰ্ণ প্ৰকল্পৰ ভূয়সী প্ৰশংসা কৰিছিল। মোৰ প্ৰিয় দেশবাসী, অসমৰ বঙাইগাঁৱত এটা মনোগ্ৰাহী পৰিযোজনা অব্যাহত ৰখা হৈছে। প্ৰজেক্ট সম্পূৰ্ণা শীৰ্ষক এই প্ৰকল্পৰ জৰিয়তে অপুষ্টিৰ বিৰুদ্ধে যুঁজাৰ লগতে এই যুঁজৰ পদ্ধতিও খুবেই অনন্য বুলি চিহ্নিত হৈছে। ইয়াৰ জৰিয়তে কোনো এটা অংগনবাড়ী কেন্দ্ৰৰ এটি স্বাস্থ্যৱান শিশুৰ মাকৰ সৈতে এটি অপুষ্টিত ভোগা শিশুৰ মাকে প্ৰতি সপ্তাহতে মিলিত হয় আৰু দুয়োগৰাকীয়ে পৰিপুষ্টি সম্পৰ্কীয় কথা বতৰা পাতে। অৰ্থাৎ এগৰাকী মাক আন এগৰাকী মাকৰ মিত্ৰ হয়। এগৰাকী আন এগৰাকীক সহায় আগবঢ়াই সন্তানক কেনেকৈ পৰিপুষ্ট কৰি তুলিব পাৰি তাৰ শিকনি দিয়ে। এই প্ৰকল্পৰ সহায়ত এইটো অঞ্চলত এবছৰত 90% অধিক শিশুৰ অপুষ্টি দূৰ কৰিব পৰা গৈছে। আজিৰ পৰা 2 বছৰ আগত অৰ্থাৎ 2020 চনত ভাৰতবৰ্ষৰ ছেপ্টেম্বৰ মাহত যি বৰ্তমান ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টে মিনিষ্ট্ৰীৰ পৰা যিটো আপোনাৰ পোষণ মাহ পালন কৰে, সেই পোষণ মাহৰ 2020 এই 3rd পোষণ মাহত বঙাইগাঁও জিলা প্ৰশাসনৰ পৰা সম্পূৰ্ণ প্ৰজেক্টটো হাতত লোৱা হৈছিলে। এই সম্পূৰ্ণ প্ৰজেক্টত বেচিকলি টাৰ্গেট কৰা হৈছিলে কেনেকৈ আমি ল'ৰা ছোৱালীৰ মানে মেল নিউট্ৰিশ্যন অৰ্থাৎ পুষ্টিহীনতাটো কেনেকৈ আমি তেখেতসকলৰ দূৰ কৰিব পাৰোঁ সেইটোৰ ওপৰত টাৰ্গেট কৰি সমূহ আপোনাৰ অংগনবাদী মানে এটেণ্ড কৰা যিমান ল'ৰা ছোৱালী আছিলে আমাৰ বঙাইগাঁও জিলাত, সেইখিনি ল'ৰা ছোৱালীক অংগনবাদী গোয়িং চিলড্ৰেনখিনিক তেখেতসকলক এই পাৰ্টিকুলাৰ প্ৰজেক্টটোৰ আণ্ডাৰত এনৰোল কৰিছিলে। যেতিয়া তেখেতসকলে পোষণ মাহৰ সময়ত ফাৰ্ষ্ট আইডেণ্টিফাই কৰে, তেওঁলোকে WHOৰ হাইট এণ্ড ৱেইট চাৰ্টৰ ওপৰত ডিপেণ্ড কৰি তেওঁলোকে টোটেল 2416 ল'ৰা ছোৱালী SAM আৰু MAM অৰ্থাৎ ছিভিয়াৰলি একিউট মেলনাৰিছড আৰু মডাৰেটলি মেলনাৰিছড ল'ৰা ছোৱালী তেখেতসকলে আইডেণ্টিফাই কৰিছিলে। আৰু এইসকল আইডেণ্টিফিকেশ্যন হোৱা ল'ৰা ছোৱালীখিনিৰ ওপৰত একচুৱেলি কমিউনিটি বেছ কিছু ইণ্টাৰভেনশ্যন আৰম্ভ কৰিছিলে। আমাৰ মেইন সম্পূৰ্ণ প্ৰজেক্টৰ যিটো হাইলাইট বা যিটো ইনোভেশ্যন, যিটোৰ কাৰণে আমাৰ এই প্ৰজেক্টটোৱে আপোনাৰ নেশ্যনেল লেভেলত অনাৰেবল প্ৰাইম মিনিষ্টাৰৰ পৰা আমি পুৰস্কাৰ পাবলৈ সক্ষম হৈছোঁ, তাৰ মূল বস্তুটোৱে আছিলে আপোনাৰ বাডি মাদাৰ।
সো বাডি মাদাৰ কনচেপ্টটো এনেকুৱা একেটা কমিউনিটিত একেখন ছ'চাইটিত কিছুমান ল'ৰা ছোৱালী মেলনাৰিছমেণ্টত ভোগে অৰ্থাৎ বাকী ল'ৰা ছোৱালীখিনি কিন্তু তেখেতসকলৰ গ্ৰ'থটো মোটামুটি ঠিকে থাকে হেল্ডি বাচ্চাৰ মাতৃ এগৰাকীয়ে যেতিয়া তেখেতৰ ল'ৰা ছোৱালীক খোৱাৰ এক্সপিৰিয়েঞ্চটো এইগৰাকী মাতৃৰ লগত তেওঁ যেতিয়া সেইখিনি কথা পাতি মেলি তেখেতসকলৰ মাজত যেতিয়া এই এক্সপিৰিয়েঞ্চখিনি শ্বেয়াৰ কৰিছিলে তেতিয়া আপোনাৰ এই মেলনাৰিছ ল'ৰা ছোৱালীখিনিৰ মাতৃসকলে এই পাৰ্টিকুলাৰ তেখেতসকলৰ পৰা ল'বলগীয়া বা তেখেতসকলে কেনেকুৱা ধৰণৰ খাদ্য খুৱাইছিলে সেইখিনিৰ ওপৰত তেখেতসকলৰ গুড প্ৰেক্টিছখিনি এডপ্ট কৰি নিজৰ ল'ৰা ছোৱালীখিনিৰ ওপৰত তেখেতসকলে সেইটো প্ৰযোজ্য কৰিবলৈ যত্ন কৰিছিলে আৰু 3 মাহৰ পিছত যেতিয়া আমি এই ল'ৰা ছোৱালীখিনিৰ আকৌ পুনৰবাৰ তেখেতসকলৰ যেতিয়া আইডেণ্টিফিকেশ্যন কৰিবৰ কাৰণে যেতিয়া আকৌ তেখেতসকলৰ হাইট এণ্ড ৱেইট লোৱা হ'ল দেখা পোৱা গৈছিলে যে 2416ৰ ভিতৰত 2342 জন ল'ৰা ছোৱালীৰ একচুৱেলি ইম্প্ৰুভমেণ্ট পোৱা গৈছিলে দ্যাট ইজ মোৰ দেন 98%। 2018 চনৰ পৰা প্ৰতি বছৰে ইংৰাজী ছেপ্টেম্বৰ মাহৰ 1 তাৰিখৰ পৰা 30 তাৰিখলৈ কেন্দ্ৰীয় চৰকাৰৰ মহিলা আৰু শিশু কল্যাণ মন্ত্ৰালয়ৰ উদ্যোগত ৰাজ্য চৰকাৰসমূহৰ সমাজ কল্যাণ বিভাগৰ যোগে সমগ্ৰ দেশতে পালন কৰি অহা হৈছে ৰাষ্ট্ৰীয় পোষণ মাহৰ 0 পৰা 6 বছৰ সময়ৰ শিশুসকল আৰু গৰ্ভাৱতী মাতৃসকলৰ অপৰিপুষ্টহীনতা আৰু ৰক্তহীনতা সমস্যা আঁতৰ কৰাৰ উদ্দেশ্যে ৰাষ্ট্ৰীয় পোষণ মাহ উদযাপন কৰি অহা হৈছে। অসমত ৰাষ্ট্ৰীয় পোষণ মাহ 2022ৰ শুভাৰম্ভ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰক্তহীনতা নোহোৱাকৈ ৰাখিব পাৰো মানুহৰ পুষ্টিহীনতা নোহোৱাকৈ কেনেকৈ ৰাখিব পাৰো তাৰ বিষয়ে আমি এই ছেপ্টেম্বৰ মাহটো আলাপ আলোচনা কৰিম জনসচেতনতা বৃদ্ধি কৰিম জন অংশীদাৰিত্ব তাৰমানে মানুহক আমি আমাৰ লগত সামিল কৰি ল'ম এই ধৰণে আমি পোষণক এটা জন আন্দোলনলৈ ৰূপান্তৰ কৰিম। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ে আমাক প্ৰত্যেকখন মিটিঙতে কৈছে যে আমি এটা অংগনবাদী চেণ্টাৰত আটাইতকৈ সুস্থ শিশু কোনটো তাৰ প্ৰতিযোগিতা কৰিব লাগে তাৰ পিছত CDPO লেভেলত যে এগৰাকী CDPOৰ অধীনত আটাইতকৈ সুস্থ সুঠাম শিশু কোন কেইটা। এয়া বঙাইগাঁও জিলাৰ এক গ্ৰাম্যঞ্চল দনকিনামাৰী বৰ্মনপাৰা গ্ৰাম্যঞ্চলটোৰ এই অংগনবাদী কেন্দ্ৰতে পালন কৰা হৈছে ৰাষ্ট্ৰীয় পোষণ মাহৰ কাৰ্যসূচী। এই পোষণ অভিযানৰ উদ্দেশ্য হৈছে আমাৰ গোটেই ভাৰতবৰ্ষত যিখিনি পুষ্টিহীনতাত ভোগা শিশু আছে সেই পুষ্টিহীনতা নাইকিয়া হ'ব লাগে। তো সেই একেটা উদ্দেশ্য লৈ আমি গোটেই সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো আমাৰ বঙাইগাঁৱতো তো আমি 2020 চনত যেটো আমাৰ 1 ছেপ্টেম্বৰৰ পৰা ৰাষ্ট্ৰীয় পোষণ মাহ পালন কৰা হয় এই পোষণ মাহত আমি আমাৰ মানিকপুৰ সংহত শিশু বিকাশ প্ৰকল্পৰ আমাৰ গোটেই শিশুখিনি আমি ওজন লোৱা হয় আৰু উচ্চতা ৰখা হয়। তো এই ওজন আৰু উচ্চতাখিনি আমি আমাৰ যেটো WHOৰ যেটো চাৰ্ট আছে এই চাৰ্টটোত আমি হেতু চাই কিনে আমি যেটো অতিৰিক্ত পুষ্টিহীনতাত ভোগা শিশু আৰু মধ্যমীয়া পুষ্টিহীনতাত ভোগা শিশু সেইখিনি আমি বাছনি কৰি উলিয়াও। ৰাষ্ট্ৰীয় পোষণ মাহ ৰূপায়ণ কাৰ্যসূচীৰ অধীনতে এই অংগনবাদী কেন্দ্ৰসমূহত শিশুক প্ৰথম ভাত খোৱা অৰ্থাৎ অন্নপ্ৰসন্নৰ আয়োজন কৰা হৈছে। স্থানীয় যথানীতি অনুযায়ী পালন কৰা এই অনুষ্ঠান ৰাষ্ট্ৰীয় পোষণ মাহ পালনৰ অন্যতম কাৰ্যসূচী। শৈশৱ হৈছে জীৱন শৈশৱৰ কঠীয়াতলী য'ত সিঁচি দিয়া হয় জীৱনৰ আশা আৰু আনন্দ ৰং আৰু সুৰভিৰ বীজ ভৱিষ্যত জীৱনৰ কাৰণে প্ৰেৰণা
সজীৱতা আৰু উদ্দীপনাখিনিও এইছোৱা সময়তে লহপহকৈ বাঢ়ি আহে। যুগে যুগে দেশে দেশে উপজা প্ৰতিটো শিশুৰ সৰলতা, পবিত্ৰতা, কোমলতা আৰু অকৃত্ৰিম ভাৱ-ভংগী সদায় একেই। ৰাষ্ট্ৰীয় পোষণ মাহ উদযাপনৰ সময়ছোৱাত অংগনবাদী কৰ্মীসকলে জড়িত হৈ পৰে ইয়াৰ কাৰ্যসূচীৰ ৰূপায়ণত। এইটো মাহ হ'ল পোষণ মাহ। পোষণ মাহত আমি 1 তাৰিখৰ পৰা 30 তাৰিখলৈকে কৰিম আৰু ইয়াতে আমি বহুতো নাচ গান, খেল ধেমালিৰ মাজেৰে শাক পাচলিৰ এইবিলাক আমি প্ৰতিযোগিতা কৰোঁ আৰু বহুত পদ্ধতিৰে আমি কাম কৰি থাকোঁ। গ্ৰাম্যাঞ্চলৰ অধিকাংশ শিশুৰ শাৰীৰিক আৰু মানসিক বিকাশৰ বীজ অংকুৰিত হয় এই অংগনবাদী কেন্দ্ৰসমূহতে। এই কেন্দ্ৰসমূহত প্ৰদৰ্শন কৰা হয় স্থানীয়ভাৱে উপলব্ধ বিভিন্ন ফল-মূল, শাক-পাচলিৰ। ইয়াতে শিশুসকলৰ মাতৃক বুজাই দিয়া হয় 0 পৰা 6 বছৰ বয়সৰ শিশুৰ শাৰীৰিক আৰু মানসিক বিকাশৰ বাবে অৰ্থাৎ শিশুৰ দুগ্ধপান কৰাৰ কালছোৱাত মাতৃয়ে কি খাদ্যবস্তু গ্ৰহণ কৰা উচিত। পোষণ মেলাত আমি থলুৱা শাক পাচলি চ কৰিছোঁ, কোনটো ভিটামিন ক'ত তাত কি থাকে শাক পাচলি চ কৰিছোঁ আৰু ফল মূলৰ লগতে ৰাইজক মাতি সজাগ কৰিছোঁ যে আমি সময়মতে আমাৰতো আছে কিন্তু আমি খোৱা নিয়ম নীতিবিলাক নাজানো। সেইকাৰণে আমি পোষণ মেলাৰ যোগেদি ৰাইজক জনাইছোঁ যে কি সময়ত কি খাব লাগে, কেনেকৈ থাকিব লাগে, চাফা চুফাৰ বিষয়ে ৰাইজক সজাগ কৰিছোঁ। আৰু লগতে আমি ইয়াতে খিচিৰি মানে একচুৱেলি আমি প্ৰি স্কুলৰ বাচ্চাখিনি খিচিৰি খুৱাওঁ। তাতে আমি সাপ্তাহিক হিচাপে আমি বেলেগ বেলেগ শ্ব' কৰোঁ, খিচিৰি, পায়স আৰু কণী আদি এনেকৈ দিওঁ। আমি এইটো আজি শ্ব'টো ইয়াতে কৰিছোঁ। শিশুসকলৰ উচিত শাৰীৰিক বিকাশ হৈছেনে এই দিশটো জনাৰ বাবে নিৰ্দিষ্ট সময়ৰ ব্যৱধানত শিশুসকলৰ ওজন আৰু উচ্চতা জোখা হয়। ইয়াৰ বাবে নিৰ্ধাৰিত কৰা হৈছে বিশেষ নিয়মৰ। আমাৰ স্যাম হৈছে অত্যধিক পুষ্টিহীনতাত ভোগা যিবিলাকৰ মানে ওখ বয়স অনুপাতে ওখ আৰু ওজনটো কম, তেওঁলোকৰ বিষয়ে কম। লগতে যিবিলাক আমাৰ পুষ্টিহীনতাত ভোগা শিশু, সেই শিশুসকলক আমি ষ্টেডিঅ'মিটাৰত সেইটো ল'ম আৰু যিবিলাক শিশু আমাৰ 2 বছৰৰ তলত হয় তেওঁলোকক আমি ইনফেণ্টমিটাৰত, যিটো আমি শুৱাই মানে কৰোঁ, সেইটোত আমি ষ্টেণ্ড কৰি মূৰটোত মাকক 2 হাতেৰে ধৰিব দি আৰু আমি আঁঠু দুটা মানে টিপি ধৰি সমান্তৰাল কৰি লৈ একদম ষ্ট্ৰেট কৰি লৈ গৰুৱা দুটা যাতে আমাৰ যি দীৰ্ঘতা লোৱা যিটো চিহ্ন আছে সেই চিহ্নপাত লৈহে আমি দীৰ্ঘতাটো লওঁ। আৰু লগতে যেতিয়া 87 মানে চেণ্টিমিটাৰৰ বেছি হ'ব ওখটোত, যদিও বয়স 2 বছৰৰ তলত, কিন্তু 87ৰ যদি ওপৰত হয় তেতিয়াহ'লে আমি ওখ ষ্টেডিঅ'মিটাৰডালত আমি তাৰ ওখটো ল'ম আৰু তাৰে পিছতে আমি মানে ওজনটো ল'ম। ওজন আৰু ওখ আমি এখন যিখন চাৰ্ট আছে সেই চাৰ্টত মিলাই লৈ আমাৰ যদি মানে নৰ্মেলত পৰে, গ্ৰীণত পৰে ওখ আৰু ওজন মতে বয়স অনুপাতে, তেতিয়াহ'লে শিশুটো নৰ্মেল হ'ব। আৰু যদি মানে মধ্যমীয়াত পৰে, অলপ কম হয়, নৰ্মেলতকৈ অলপ কম হয়, তেতিয়াহ'লে মধ্যমীয়াত পৰিব, তেতিয়া হালধীয়াত পৰিব তাক আমি মেম বুলি ক'ম। আৰু যিটো আমাৰ অৰেঞ্জ কালাৰত পৰিব অত্যধিক পুষ্টিহীনতা, তাৰ ওজনো কম আকৌ ওখটোও কম, তেতিয়াহ'লে যেতিয়া অৰেঞ্জত পৰিব তাক আমি অত্যধিক পুষ্টিহীনতা স্যাম শিশু নিৰ্ধাৰণ কৰিম। শিশুৰ ওজন আৰু উচ্চতা কম হ'লে তেওঁলোকৰ মাতৃক বুজাই দিয়া হয় শিশুৰ ওজন আৰু উচ্চতা উচিত কৰাৰ বাবে ল'বলগীয়া উপায়সমূহৰ। এই অংগনবাদী কেন্দ্ৰসমূহত শিশুসকলৰ বাবে ৰখা হৈছে বিভিন্ন খেলৰ সামগ্ৰী। শিশুসকলৰ মনোযোগ আকৰ্ষণ কৰিবলৈ কেন্দ্ৰটোৰ বেৰত অংকন কৰা হৈছে বিভিন্ন চিত্ৰৰ।
শিশু আৰু মহিলাৰ কল্যাণৰ বাবে চৰকাৰী আঁচনিৰ ৰূপায়ণত নিম্নজিত অংগনবাদী কেন্দ্ৰসমূহত শিশুসকলৰ বাবে খাদ্য বস্তু অংগনবাদীসকলে প্ৰস্তুত কৰে। শিশুসকলে খাদ্য গ্ৰহণ কৰাৰ পূৰ্বে যে হাত ধোৱাৰ প্ৰয়োজন আছে, ইয়াক শিশুসকলৰ অভ্যাসত পৰিণত কৰাৰ বাবে অংগনবাদী কৰ্মীসকলে চেষ্টা কৰি আহিছে। হাত ধোৱাত মানে আমাৰ শিশুসকলক খোৱাৰ আগতে আৰু খোৱাৰ পিছতো আমি হাত ধোৱাব লাগে। হাত ধোৱাব লাগে মানে 5টা নিয়মেৰে আমি হাত ধোৱাওঁ। এতিয়া খাদ্য যাতে আমি মানে পৰিষ্কাৰ পৰিচ্ছন্নতা থাকিব লাগে, যদি একো মানে বীজাণু পেটলৈ নাযায় তাৰ আগতে আমি হাত ধুৱাই ল'ব লাগে। হাত ধুৱাই ল'লে সৰুৰ পৰা যদি আমি অংগনবাদী চেণ্টাৰৰ বাচ্চা সৰু সৰু ল'ৰা ছোৱালীক যদি হাত ধোৱা শিকাই দিওঁ, তেতিয়া ডাঙৰলৈকে সেই অভ্যাসটো থাকি যায়। আৰু তেতিয়া হাত ধোৱাৰ পিছত যে মানে পৰিষ্কাৰ পৰিচ্ছন্নতা থাকিলেহে বাচ্চাৰ এটাৰ পেটৰ অসুখ নহ'ব, কোনো মানে একো বীজাণু পেটলৈ নাযাব। শিশুসকলৰ পৰিপুষ্টিৰ বিষয়টো উন্নত কৰাত অংগনবাদী কেন্দ্ৰ আৰু ইয়াৰ কৰ্মীসকলৰ যথেষ্ট অৰিহণা আছে। বঙাইগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আৰম্ভ কৰা সম্পূৰ্ণ প্ৰকল্প জিলাখনৰ সমাজ কল্যাণ বিভাগৰ তত্ত্বাৱধানত ৰূপায়ণ কৰি অহা হৈছে। সম্পূৰ্ণ প্ৰকল্প বা প্ৰজেক্ট সম্পূৰ্ণৰ মূল দিশ হৈছে পুষ্টিহীনতাত পৰা শিশুক অংগনবাদী কৰ্মীসকলে বাছি উলিয়াই আৰু এওঁলোকৰ মাতৃক পুষ্টিহীনতাৰ পৰা মুক্ত শিশুৰ মাতৃৰ লগত যোগাযোগ কৰাই দিয়ে। জিলাখনৰ অংগনবাদী কেন্দ্ৰৰ কৰ্মীসকলে এই দুই মাতৃৰ মাজত সখী পাতি দিয়ে। পুষ্টিহীনতাত ভোগা শিশুৰ মাতৃয়ে পুষ্টিহীনতাৰ পৰা মুক্ত শিশুৰ মাতৃৰ পৰা বুজ লয় তেওঁনো নিজ শিশুৰ পৰিপুষ্টিৰ বাবে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব লাগে। আমাৰ যেতিয়া সম্পূৰ্ণ প্ৰজেক্টটো ছেপ্টেম্বৰৰ 2020 চনত লঞ্চ কৰিলে ডিচি মেডামে, তেতিয়া আমাৰ যিখিনি শিশু তাৰমানে আমি ঘৰে ঘৰে গৈ পেলাই আমাৰ গ্ৰাছৰুট লেভেলত মানে অংগনবাদী কৰ্মীসকলে ওজন আৰু উচ্চতাৰ ওপৰত ভিত্তি কৰি ওজন লৈছিলে ঘৰে ঘৰে গৈ। তাৰ আগতে আমি যেনিবা বয়স আৰু ওজনটো চাই পেলাই আমি ওজন লৈছিলোঁ, কিন্তু সম্পূৰ্ণ প্ৰজেক্টৰ ভিতৰত আমি কি কৰিলোঁ, ওজন আৰু উচ্চতাৰ ওপৰত আমি ওজন ল'ব ধৰিলোঁ। ওজন লওঁতে আমাৰ গোটেই বঙাইগাঁও ডিষ্ট্ৰিক্টত 2416 শিশু ওলালে। আৰু ছেম আৰু মেম যেতিয়া মানে পুষ্টিহীনতাত পৰা 2416 শিশু ওলালে। সেই শিশুখিনিক লৈ আমি মানে যিখিনি অতিপাত মানে বেয়া কণ্ডিশ্যনৰ আছে, বেছিকৈ পুষ্টিহীনতাত ভোগা আছিল, সেইখিনি আমি NRCত পঠাইছিলোঁ। আৰু NRCত যিখিনি মানে আমি পৰ্যাপ্ত পৰিমাণে NRCত ধৰক বিচনা নাথাকে, বেড নাথাকে, গতিকে আমি সেইখিনিক লৈ আমি কি কৰিছিলোঁ, কমিউনিটি লেভেলতে আমি মানে যিখিনিৰ পুষ্টিহীনতাত পৰিছে সেই মাকবিলাকৰ লগত এগৰাকী বাদী মাদাৰ বনাই দিছিলোঁ। জিলাখনৰ গ্ৰাম্যঞ্চলৰ মহিলাসকলক সম্পূৰ্ণ প্ৰকল্প বা প্ৰজেক্ট সম্পূৰ্ণৰ আওতালৈ আনৰ বাবে জিলাখনৰ সমাজ কল্যাণ বিভাগৰ কৰ্মচাৰীসকলে গ্ৰহণ কৰিব লগা হৈছিল বিশেষ পদক্ষেপ। প্ৰথম আমাক মিটিং কৰিব দিয়া হ'ল যে কেনেকৈ আমি তেওঁলোকক বাছি উলিয়াম আৰু কেনেকৈ তেওঁলোকক আমি সুস্থ কৰি তুলিব পাৰোঁ। গতিকে প্ৰথমতে আমাক মিটিং কৰিলোঁ আমি সাপ্তাহিক হিচাপত। আৰু সেই মিটিঙত আমাৰ ৱৰ্কাৰখিনিক ছেম আৰু মেম সেইখিনিক বাচিব দিয়া হ'ল। কেনেকৈ বাচিব সেইখিনি হ'ল আমাৰ ৰেফাৰেঞ্চ এখন চাৰ্ট আছে, হাইট আৰু ৱেট মতে তাৰমানে আমি নিজেই সেইখিনি বাচিব পৰা হ'লোঁ। আমাক প্ৰথম সেই বাইদেৱে সেইখিনি এনেকৈ এখন ডাঙৰ ডাঙৰ চাৰ্ট প্ৰত্যেকটো আমাৰ অংগনবাদী কেন্দ্ৰত দিয়া হৈছিল। আৰু যেতিয়া আমি হাইট আৰু ৱেটবিলাক লৈ তাতে ভৰালোঁ, তেতিয়া আমি আমাৰ ইয়াতে চাৰ্কুলাইজত ছেম আৰু মেম ওলালে। আৰু সেই ছেম আৰু মেমখিনিক আমি প্ৰথম সাপ্তাহিক হিচাপে অংগনবাদী লেভেলত, ছুপাৰভাইজাৰ লেভেলত, আকৌ CDPO লেভেলত এনেকৈ আমাৰ এখন মিটিং হৈছিল। পুষ্টিহীনতাত ভোগা শিশুৰ মাতৃ আৰু পৰিপুষ্টিহীনতাৰ পৰা মুক্ত শিশুৰ মাতৃৰ অৰ্থাৎ বাদী মাদাৰৰ মাজত প্ৰতি সপ্তাহতে অনুষ্ঠিত হয় এক লগ পোৱা পৰ্ব। ইয়াতে পৰিপুষ্টিহীনতাত ভোগা শিশুৰ মাতৃয়ে বাদী মাদাৰৰ পৰা শিশুৰ কেনেধৰণে যতন ল'ব লাগিব তাৰ বুজ লয়। শাক পাচলি মানে
কেনেকৈ খুৱাব লাগে সেইকেইটি তাৰপিছত চাফ চিকুণ কেনেকৈ ৰাখিব লাগে সেইকেইটি শিকাইছোঁ তাৰপিছত টাইমে টাইমে খোৱাৰ বোৱাৰ মানে এনেকৈ খুৱাব লাগে সেইখিনি তাক কৈছোঁ ভালদৰে চাফ চিকুণে মানে হাত পাত ধুই খুৱাব লাগে সেই মোৰ ছোৱালীজনীক কেনেকৈ খোৱা লোৱা কৰিব লাগে বা চাফ চিকুণ থাকিব লাগে সেই শিকাই দিছিল সেনেকৈ মই কৰিছিলোঁ আমাৰ ছোৱালীজনী তাৰ কথা মতে আৰু কি ছোৱালীজনী গাখীৰ কণী পাইছে খাৱা লোৱা কৰাৰ পাছত আমাৰ ছোৱালীজনী আৰু কি সুস্থ হৈছে এতিয়া অংগনবাদী কেন্দ্ৰত শিশুৰ মানসিক আৰু শাৰীৰিক বিকাশৰ দিশত গুৰুত্ব প্ৰদান কৰাৰ উপৰিও মাতৃসকলে শিশুৰ বাবে কি খাদ্য খোৱা উচিত ইয়াকো বুজাই দিয়ে এই অংগনবাদী কেন্দ্ৰতে গঢ়ি তোলা হৈছে স্থানীয়ভাৱে উপলব্ধ ফল মূলৰ বাগিচা কেনে ধৰণৰ শাক পাচলি ফল মূল গ্ৰহণ কৰা যে উচিত ইয়াকে অংগনবাদী কৰ্মীসকলে শিশু মাতৃসকলক বুজাই দিয়ে সম্পূৰ্ণ প্ৰকল্পৰ ৰূপায়ণত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰো সহায় লোৱা হৈছে মূলতঃ পৰিপুষ্টিহীনতাত ভোগা মাতৃ পৰিয়ালৰ অৰ্থনৈতিক দিশটো সবল কৰাৰ বাবে কি পদক্ষেপ গ্ৰহণ কৰিব লাগে ইয়াক বুজাই দিয়া হয় যাতে শিশুটোৰ পৰিপুষ্টিহীনতা দূৰ কৰিবলৈ পৰিয়ালটোৱে উপযুক্ত খাদ্য সামগ্ৰী ক্ৰয় কৰিবলৈ সক্ষম হয় ইয়াতে যিখিনি আমাৰ পুষ্টিহীনতাত ভোগা শিশুৰ মাক আছিলে সেইখিনি মাক যিখিনি আমাৰ এছএজিত সোমোৱা নাছিলে সেইখিনি মাকক আমি এছএজিত সোমাই দিছিলোঁ তাৰ পৰা একদম কম সুদত 1 টকা সুদত ধাৰ লৈ বা 5,000 2,000 10,000 সেনেকৈ ধাৰ লৈ তাতে যদি কোনোবা কুকুৰা ছাগলী সেনেকা পুহিব পাৰে তাতে কুকুৰাৰ কণীখিনি শিশুক খুৱাব পাৰে সেনেকৈ আমি সহায় কৰি দিছিলোঁ এইদৰে সম্পূৰ্ণ প্ৰকল্প বা প্ৰজেক্ট সম্পূৰ্ণৰ সফল ৰূপায়ণৰ যোগে বঙাইগাঁও জিলাত শিশুসকলৰ পৰিপুষ্টিহীনতাৰ সমস্যা আঁতৰ কৰিবলৈ জিলা প্ৰশাসন সক্ষম হোৱাৰ লগতে দেশৰ সকলো ৰাজ্যৰে প্ৰজেক্ট সম্পূৰ্ণৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে